চাওক আপুনি আগতো লগ পাইছে আজিও দেখিছে মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি উন্নয়ন কৰিছে আৰু ভাৰতবৰ্ষৰ সকলো মানুহক লৈ যি তেখেতে ভাৰতবৰ্ষখন আগুৱাব বিচাৰিছে সবকা সাথ সবকা বিকাশ যি শ্লোগান এই কথাবিলাক আহি আমাৰ এতিয়া বৰগুলিও আহি সোমাইছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ মামা মহিলাসকলৰ কাৰণে যি কৰিছে আমাৰ কৃষকৰ কাৰণে যিখিনি কৰিছে যুৱকৰ কাৰণে যিখিনি কৰিছে নিবনুৱাসকলক 1 লাখতকৈ অধিক চাকৰি দিছে ৰাস্তা দলং মন্দিৰ মছজিদ যি কাম কৰিছে এতিয়া আকৌ চৰ অঞ্চলৰ মানুহক 7 বিঘাকৈ মাটি দিব এই গোটেই কথাখিনি লৈ মানুহ আপ্লুত হৈছে আৰু মানুহৰ মনত একদম অন্তৰাত্মাত সোমাই গৈছে যে আমাৰ এইটোৱেই দল আমাৰ এইটো দলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব এইটো মাইনৰিটি মানে বুজি উঠিছে গতিকে এতিয়া আৰু ৰাখিব নোৱাৰে ইয়াত একদম মানে পদুম ফুলৰ বৰষুণ পৰিব এতিয়া ভোটৰ বাকচ একদম চুইচ খোলা হৈ যাব মুঠতে বিজেপিৰ জয় আৰু নগাঁও লোকসভাত দেখা গৈছে EIDFৰ পাৰ্টি কৈ আছে যে বিজেপি 3 লাখ ভোটৰ ব্যৱধানত হাৰিব বুলি কৈ আছে তেওঁলোকে মানে কথাটো শুনক তেওঁলোকে মানে এনেই কিছুমান কথা ক'বলৈ কাৰণে কৈছে আমি আজিলৈ কৈছোঁ নেকি ইমানত জিকিম বুলি আমি কৈছোঁ যে আমাৰ মানুহৰ যিটো সমাগম মানুহৰ যিটো সঁহাৰি আমি জিকিম সেইটোহে কৈছোঁ তেওঁলোকে একে সংখ্যাই দি দিলে গতিকে শুভেচ্ছা থাকিলে তেখেতলৈ জিকিলে আমি মালা পিন্ধাম সেইটোৱে কথা আৰু কংগ্ৰেছৰ কিমান অখনি আৰম্ভ হৈছে কিয় কি বুলি কয় কৰ্মফল এই সহজ সৰল আমাৰ মাইনৰিটি লোকসকলক 70 বছৰে ফুচুলাই এইটো হ'ব সেইটো হ'ব নেতাগিৰি কৰি এই ৰাইজৰে ভোট লৈ গৈ তাত বহি লৈ তাৰপিছত মানুহক দৰ্জা খুলি নিদিয়া মানুহক চিনি নোপোৱা গণতন্ত্ৰত ৰাইজে ৰজা এয়া ভগৱান এই যে দেখিছে আমাৰ কাৰণে মোৰ কাৰণে আমাৰ বিজেপিৰ কাৰণে এয়া হৈছে ভগৱান এই ৰাইজসকল লক্ষী মই সেইকাৰণে কওঁ লক্ষী স্বৰূপ আই মাতৃ বুলি কিন্তু এয়া নহ'লে আপুনি MP হ'ব পাৰিব নে MLA হ'ব পাৰিব এওঁলোকে ভোট ল'ব লৈ পেলাই আপুনি এওঁলোককে পাহৰি যাব এইটো আৰু নচলিব নহয় মানুহ সচেতন হৈ গ'ল এতিয়া মানুহৰ কথা হৈছে কি যে তোমাক আমি দিম তুমি আমাৰ কাম কৰিব লাগিব গতিকে বিজেপি এইবাৰ নগাঁও লোকসভাত মূল যুঁজ কাৰ লগত হ'ব UDF লগতে হ'ব বিজেপিৰ UDF লগত যুঁজ হ'ব আমার মাননীয় ভারতীয় জনতা পার্টির নগাঁও 9 নম্বর নগাঁও লোকসভা সমষ্টির মনোনীত প্রার্থী সুরেশ বরা ডাঙরিয়া আপনাদের ওচৰত উপস্থিত হৈ বিচাৰি কথা মূল্যৱান কথাৰে কৈ গৈছে আপোনালোকে সকলোৱে চিনি পাইছে তেখেতৰ লগত যদি আপোনালোকে কিবা জয়নিং প্ৰক্ৰিয়া আছে যদি তেনেহ'লে তেখেতৰ ওচৰত আহি পেলাই আপোনালোকৰ নিজৰ সমস্যাৰ বিষয়ে আপোনালোকে কোৱাকৈ তেখেতৰ সমাজ প্ৰতি লক্ষ্য ৰাখি সময় নকৰি বহুত মিটিং আছে তাত যাবগৈ লাগে আমার দাদা মেন চলো একদম পুরা মহিলা